নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ এই সিৰিজটোৰ পাৰ্ট 1 আৰু পাৰ্ট 2 এই চেনেলটোত আপলোড কৰা আছে সো আপোনালোকে চাই ল'ব পাৰে আৰু আজি এইটো ভিডিঅ'টো হৈছে পাৰ্ট 3 ৰ ওপৰত সো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কোৱেশ্চনটো হৈছে দ্য অথৰ অফ অসমীয়া সাহিত্য বুৰঞ্জী ইজ অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থৰ লেখক কোন বা হৈছে কোন ইয়াৰ অপচন কেইটা হৈছে নম্বৰ 1 নাথান ব্ৰাউন নম্বৰ 2 যতীন্দ্ৰনাথ দুৱাৰা নম্বৰ 3 গুণাভিৰাম বৰুৱা আৰু নম্বৰ ডি দেৱেন্দ্ৰনাথ বেজবৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট গভৰ্ণৰ অফ প্ৰি ইণ্ডিপেণ্ডেণ্ট আছাম প্ৰাক স্বাধীন অসমৰ শেষ ৰাজ্যপাল কোন আছিল আমাৰ অপচন কেইটা আছে অপচন এ মুটাগুচি ৰেনিয়া অপচন বি এ.চি. চেটাৰ্জী অপচন চি নন অফ দিছ আৰু অপচন ডি ছাৰ আকবৰ হায়দ্ৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাৰ আকবৰ হায়দ্ৰী আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কনকলতা বৰুৱা বিকাম দ্য ফাৰ্ষ্ট মাৰ্টায়াৰ অফ হুইচ ওৱান অফ দি ফলোয়িং নেশ্যনেল মুভমেণ্টছ আৰু ইয়াৰ অপচন কেইটা হৈছে এ স্বদেশী মুভমেণ্ট বি Quit India movement, C non-corporation movement and D civil disobedience movement আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কুইট ইণ্ডিয়া মুভমেণ্ট আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ইন 1973 the capital of Assam was shifted from Shillong to Dispur who was the chief minister of Assam at that time আমাৰ অপচন কেইটা আছে অপচন এ প্ৰফুল্ল মহন্ত অপচন বি বিমলা প্ৰসাদ চলিয়া অপচন চি গোলাপ বৰুৱা and option D Sarat Chandra Singh আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি শৰৎ চন্দ্ৰ সিং আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অপচন কেইটা হ'ল এ বিষ্ণুৰাম মেধি বি গোপীনাথ বৰদলৈ চি নন অফ দি এবভ এণ্ড ডি তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গোপীনাথ বৰদলৈ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ অপচন কেইটা হৈছে 1922, 1921, 1920 and 1923 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1921 আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু এমং দি ফলোয়িং ৱাজ দ্য গভৰ্ণৰ অফ আছাম এট দ্য টাইম অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল ভাৰতৰ স্বাধীনতাৰ সময়ৰ প্ৰথম ৰাজ্যপাল আৰু ইয়াৰ আপোনালোকৰ অপচন কেইটা দিয়া আছে অপচন এ ছাৰ আকবৰ হায়দ্ৰী অপচন বি এল.পি. সিং অপচন চি ফখৰুদ্দিন আলী আহমেদ আৰু অপচন ডি তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাৰ আকবৰ হায়দ্ৰী আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য অনলি ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম আছাম এজ ৱেল এজ নৰ্থ ইষ্ট ইণ্ডিয়া টু দ্য ড্ৰিফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান খচৰা প্ৰস্তুত সমিতিলৈ অসমৰ লগতে উত্তৰ পূব ভাৰতৰ পৰাও একমাত্ৰ প্ৰতিনিধি কোন আছিল আমাৰ অপচন কেইটা আছে এ সৈয়দ মহম্মদ ছাইদুল্লাহ অপচন বি লীলাধৰ বৰুৱা অপচন চি গোপীনাথ বৰদলৈ আৰু অপচন ডি বিষ্ণুৰাম মেধি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সৈয়দ মোহাম্মদ ছাইদুল্লাহ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ ডিউ টু দ্য আছাম একৰ্ড অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল আমাৰ অপচন কেইটা আছে অপচন এ গুৱাহাটী অপচন বি নুমলীগড় অপচন চি ডিব্ৰুগড় আৰু অপচন ডি বঙাইগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নুমলীগড় আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৱেন ৱাজ দ্য মিজোৰাম ছেপাৰেটেড ফ্ৰম আছাম অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক হৈছিল আমাৰ অপচন কেইটা আছে অপচন এ 1964 অপচন বি 1948 অপচন চি 1972 আৰু অপচন ডি 1954 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 1972 সো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ যদি আপোনালোকক পাৰ্ট 4 লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব ধন্যবাদ